জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী পৰি এই সময়ত ইমান চিন্তা কৰাটো তোমাৰ বাবে বেয়া জানাতো তেনেহ'লে জানি শুনি ইমান ষ্ট্ৰেছ কিয় লৈ আছা মাক লৈ গাঁৱলৈ যোৱাটো জৰুৰী নেকি? তোমালোকৰ অসুবিধা হ'লে নিনেও বাৰু ক মই গুৱাহাটীতে আছোঁ একচুৱেলি মই কথা এটাৰ কাৰণে অলপমান অশান্তিত ভুগি আছোঁ সেইকাৰণে পাৰ্কলৈ আহিছোঁ ৰিলেক্স হ'বৰ কাৰণে ৰিজা বাচ্চা কি কৈছে কি কৈছে তুমি এইটো বিয়া নকৰা ঐ দাদা তই ৰিচাক বিয়া নকৰ হে কি কৈ আছ তই আৰে কি সুধি আছো নকওঁ কিয় এ ভাই যোৱা নাই ইয়াৰ পৰা কি কি কৰিবি তই কি কৰিবি তই ভাই ডোন্ট গেট ফিজিকেল আই এম টেলিং ইউ আৰে কি কৰিবি তই এ যা দাদা ডোন্ট ডু ইট তাইও পাগল হৈছে বাপেকৰ দৰে মা তুমি কি কৈ আছা ন্যায়ৰ বাবে যুঁজাটো পাগলামি কেনেকৈ হ'ল দেউতা তুমি কেছটো কৰা ময়ো আছোঁ তোমাৰ লগত আগগুৰি নভবাকৈ কি কথাবোৰ কৈ আছ তই মই চব কথা জানো মা তুমিহে চাগে পাহৰিছা এটেক মোৰ ওপৰত হৈছিল আচলতে এইবোৰৰ পৰা ঘৰৰ মানুহৰ কিবা বিপদ হ'ব বুলিহে মই কথাষাৰ কৈছিলোঁ বাকী দেউতা আপুনি যি ভাল লাগে আৰু মা কেতিয়া যাব লাগে আপুনি মোক জনাব প্ৰয়োজন হ'লে মই নিজে গৈ থৈ আহিম নালাগে মনত অনিচ্ছা থাকিলে ৰাণু যাব নালাগে মই অকলেই যাম দেউতা কিন্তু আপুনি অকলে গ'লে লাভ নহ'ব বুলি আপুনি এইমাত্ৰ ক'লে মা যাব আহোঁ মা চাহ একাপ নাখাওঁ দিয়ক অফিচলৈ দেৰিয়ে হ'ল আহিছোঁ দিদা যোৱা
নীলমে বেয়াই পাই গ'ল। তুমি ভাবিছে চাগে তেনেকৈ সি নিশ্চয় ভবা নাই সিও ভাবিছে, সেইকাৰণে চাহ একাপ নোখোৱাকৈ গ'ল। যি কৰে কৰি থাকক, আমি পাকঘৰ চম্ভালা মানুহে। দেউতা, তুমি মাৰ কথাত মন বেয়া নকৰিবা। তুমি তোমাৰ কাম কৰি যোৱা, আমি আছোঁ নহয় তোমাৰ লগত। অঁ খুৰা, বহাগীও আছে আপোনাৰ লগত। তাই ইতিমধ্যে কাৰোবাৰ লগত কথা পাতিছে। দীপ, মোৰ বাবে ঘৰখনৰ সঁচাকৈ কিবা বিপদ হ'ব নেকি? একো বিপদ নহয় খুৰা, বিপদ হ'ব নিখিল বৰঠাকুৰৰহে। দেউতা, আমি আছোঁ নহয়, তুমি বিশ্বাস ৰাখা। দাদা চাবা, বহা। কুণাল, তুমি পাগল হৈছা নেকি? দাদাক তুমি এনেকে গতিয়াইছা? তোমাৰ দাদাই হাত দিছে প্ৰথম মোৰ গাত, আৰু তোমাৰ দাদাই যদি ভাবিছে যে মই মোৰ হাতত খাৰু পিন্ধি আছোঁ, তেনেহ'লে ভুল ভাবিছে। তোৰ এগেইনষ্টত মই থানাত কমপ্লেইন দিম। ইউ মাষ্ট পে ফৰ অল অফ দিছ। চিয়'ৰ, কৰক না কেছ। সেইদিনা মই আপোনাৰ ভাইক আৰু মাকক কৈ আহিছোঁ, আপোনালোকে কেছ কৰিব পাৰে, কিন্তু যদি আপোনালোকে কেছ হাৰে তেনেহ'লে কোটি টকাৰ মানহানিৰ কেছ মই দিম। আপোনাৰ ভণ্টিক মই জোৰ কৰা নাছিলোঁ মলদ্বীপ যাবৰ কাৰণে, তাই মোক জোৰ কৰিছিলে। চাগে নিজৰ ফ্ৰেণ্ডছবোৰক দেখাব খুজিছিলে যে মই কিমান ধনী। আৰু আপোনাৰ কি লাগে, তাই মোক দেখি মোৰ প্ৰেমত পৰিছিলে? নহয়, তাই মোৰ বেংক বেলেঞ্চ দেখি মোৰ প্ৰেমত পৰিছিলে, পুৰা কেলকুলেশ্যন কৰি। ভুল ভাবিছা কুণাল, মই তোমাক সঁচাকৈ ভাল পাওঁ। ৰিচা, তুমি কি ভাবা যে তোমাৰ দৰে ছোৱালী আজি মই প্ৰথমবাৰ লগ পাইছোঁ? বহুতজনী পাইছোঁ, প্ৰথম লগ পাওঁতেই বুজি পাইছোঁ যে তোমাৰ উদ্দেশ্যটো কি আছিলে। একচুৱেলি কি জানা, তোমাৰ দৰে এজনী ছোৱালীক হোটেলত নিব পাৰি, কিন্তু নিজৰ ঘৰৰ মন্দিৰত নি সেৱা কৰাব নোৱাৰি। কি কলি তই? তোক চলাম মই। ব্ৰাদাৰ, খুল, আৰামছে। আপুনি মদ খাই আছে, হোচত নাই আপুনি। গতিকে আপোনাৰ এই ঘোচাত জোৰ নাথাকিব, কিন্তু মই হোচত আছোঁ। যদি মই মাৰিবলগীয়া হয়, এনেকৈ পৰিব, আপুনি উঠি আহিব নোৱাৰিব, বুজিছে? প্লিজ টেক কেয়াৰ। কুণাল, কথাবোৰ গম পাই ঘৰত কি কৰিছো মই? ওলোৱা কথাবোৰ কেনেবাকৈ সঁচা নেকি বাৰু? মোৰো সেইটোৱে সন্দেহ হৈ আছে মা। যদি
সঁচাকৈ তেখেতে কামটো কৰিছিল ভুল কৰিলে ও মন বহাগী ও মন বহাগী কথাবোৰ গম পাই ঘৰত কি কৰিছো মই দেউতাই নাপায় পালে কি কৰিবি মৰি থাকিম মই হে মৰি থাকিম মই মোৰ বুলি মৰিব নোৱাৰি অ বসন্তে মোৰ বুলি মৰিব নোৱাৰি বহুত সাহস লাগে ময়ো পৰা নাই মৰিবলৈ জীয়াই আছো আশাত এতিয়াও কিবা এটা যেন হ'ব তই আশা নেৰিবি অ ভণ্টি তই আশা নেৰিবি তাক বুজা কি বুজিব সি তাক বুজা মইহে চালা নিজকে বুজাব পৰা নাই তই আশা নেৰিবি লাগি থাক মা চাহ লোৱা আহ পৰি পৰি ৰুমতে আছে কালিয়ে পৰি দেউতাকক ফোন কৰি মাতিছিলোঁ আজি এতিয়ালৈকে নাহিল ওলোৱা কথাবোৰ কেনেবাকৈ সঁচা নেকি বাৰু মোৰো সেইটোৱে সন্দেহ হৈ আছে মা যদি সঁচাকৈ তেখেতে কামটো কৰিছিল ভুল কৰিলে কিন্তু দেউতা তেনেকুৱা এজন মানুহ বুলি একেবাৰে বিশ্বাসেই হোৱা নাই দেই মোৰো এবাৰ কথা পাতিব লাগিব তই যাবি নেকি আজি মা যাব পাৰোঁ একো প্ৰয়োজন নাইকিয়া আপুনিতো পাপাক ফোন কৰিছে ন পাপাই যদি একো কৰা নাই তেতিয়াহ'লে নিজে আহিব পৰি দেউতাটো মেণ্টেল ষ্ট্ৰেছতো থাকিব পাৰে মোতকৈ বেছি ষ্ট্ৰেছ নেকি পাপাৰ মই কিমান ষ্ট্ৰেছত আছোঁ কালি ৰাতিটো ভালকৈ শুব পৰা নাই বুজি পাইছোঁ পৰিমা কিন্তু তুমি চিন্তা কৰি কি লাভ হ'ব কোৱাচোন তোমাৰ স্বাস্থ্যৰহে ক্ষতি হ'ব বেবীটোৰ কাৰণেও বেয়া পৰি মই তোমাক কালিও কৈছোঁ এনেকৈ ষ্ট্ৰেছ লৈ নাথাকিবা আমিবোৰ আছোঁতো কিবা যদি প্ৰব্লেম হয় আমি ছল্ভ কৰিমতো মই ফোন কৰোঁ কালৈ ফোন কৰিছা পাপালে এটলিষ্ট ফোনটোতো ৰিচিভ কৰিব লাগে ন মা কিবা কামত ব্যস্ত আছে চাগে নহ'লে আৰু তোমাৰ ফোন ৰিচিভ নকৰাকৈ থাকিবনে হয়তো আমাৰ ইয়ালৈ আহিও থাকিব পাৰে ৰিচা দিল্লীলৈ যাব সেইকাৰণে পেহীৰেকো মাতি আনিছোঁ একেলগে ভাত এসাঁজ খাওঁ ৰিচা শুনাচোন ৰিচা কিয় খং কৰিছা মইতো তোমাক একো বেয়া কথা কোৱা নাই ৰিচা শুনাচোন মই তোমাক দিল্লী যোৱাৰ শুভেচ্ছাটোৱে দিবলৈ আহিছিলোঁ জাষ্ট শাট আপ ৰিচা ও মন বহাগী ও মন বহাগী
হঠাৎ এইবোৰ কথা কেনেকৈ হ'ল? পৰহি মই আহোঁতেতো তুমি একো কোৱা নাছিলা। তোমাক সকলো কথা ক'বই লাগিব নেকি? লাগিব। মই এইখন ঘৰৰ ছোৱালী, তোমালোক মোৰ নিজৰ মানুহ, গতিকে তোমালোকৰ সুখ দুখ সকলো মই জানিব লাগিব। আমাৰ ৰিচা দিল্লী ইউনিভাৰ্চিটিত পঢ়িবলৈ যাব, এইটো কম ভাল লগা কথা নে? ৰ'বাচোন, তোমাক খবৰটো কোনে দিলে? কোনে দিব আৰু? দাদাই। দাদা খুব হেপী, সেইকাৰণে মোক মাতি পঠিয়াইছে। আজি ৰাতিৰ ভাত সাজ বোলে একেলগে খাব। ভোজ পতা নাই মই ঘৰত। জানো, ভোজ পতা নাই, পাতিম, কিনো ডাঙৰ কথা। দাদাইতো মাছ মাংস আনিবলৈ গৈছে। কি? অঁ বৌ, তুমি মছলা ৰেডি কৰা, মই ৰিচাক শুভেচ্ছা দি আহোঁ দেই। পেহী ওপৰত কলৈ যোৱা? কলৈ যোৱা মানে? ৰিচাক শুভেচ্ছা দিবলৈ। কিহৰ শুভেচ্ছা দিবলৈ? তাই দিল্লীত পঢ়িবলৈকে নাযাব জানো? আৰু নজনাৰ নিচিনা কৰি নাথাকিবি দেই। ৰিচা, অ' ৰিচা। মা, পেহীক ৰিচাৰ ওচৰলৈ যাবলৈ কিয় দিলা? ৰিচাই যদি সকলো কথা পেহীক কৈ দিয়ে তেনেহ'লে দেখোন প্ৰব্লেম হৈ যাব। কৈ নিজেই মৰক, মই বচাবলৈ নাযাওঁ। দেউতাই গম পালে অকল তাইকে ঘৰৰ পৰা নুলিয়াই, তোমাকো উলিয়াব। দেউতাক অকল তাইয়ে ফাঁকি দিয়া নাই, তুমি আৰু ময়ো ফাঁকি দিছোঁ। তেন্তে কি কৰিম ক? সকলো কথা কৈ দিওঁ দেউতাৰক। তুমি এটা কাম কৰা, তুমি ৰিচাৰ ওচৰলৈ যোৱা। পেহীক যাতে ৰিচাই একো নকয় তুমি সেইখিনি চাবা, যোৱা। কস্তুৰী, কস্তুৰী, লোৱা, ইয়াতে মাছ মাংস দুইটা আছে। মাছ মাংস লৈ আহিলে যে? কিয়? মাৰে ক'লে বোলে পৰহিলে আমাৰ ৰিচা দিল্লীলৈ যাব, সেইকাৰণে পেহীৰেকো মাতি আনিছোঁ, একেলগে ভাত এসাঁজ খাওঁ। ৰিচা, ৰিচা শুনাচোন। ৰিচা, কিয় খং কৰিছা? মইতো তোমাক একো বেয়া কথা কোৱা নাই। ৰিচা, ৰিচা শুনাচোন, মই তোমাক দিল্লী যোৱাৰ শুভেচ্ছাটোহে দিবলৈ আহিছিলোঁ। Just shut up! ৰিচা, কেনেকুৱা লাগিছে বাইদেউ? আপুনি কেৱল লৰচৰ নকৰাকৈ বহি থাকক, মই মালিচ কৰি দি আছোঁ। পাচলিখিনি কাটিলানে? আহা, কাটি কুটি ৰেডি বাইদেউ, আপুনি মনে মনে থাককচোন। ইমানবোৰ চিন্তা এইটো মূৰত লৈ থাকে, মোৰনো নিবিষাবনে আপোনাৰ? বাইদেউ, আপুনি কিন্তু লোকৰ বাবে বৰ চিন্তা কৰি থাকে হে। So